হেল্ল' এভৰিৱান, আজি মই লৈ আহিছোঁ ঢকুৱাখানা মহকুলি চাপৰিৰ ফাটবিহুৰ বাকৰিৰ পৰা। ভিডিঅ'টো হ'ল কেইদিনমান, কিন্তু মই দিব পৰা নাছিলোঁ। এই সকলো নিয়ম পালন কৰি এইবাৰ এদিনতে বিহু উদযাপন কৰিলে, কাৰণ দেশৰ পৰিস্থিতি বেয়া আছিলে কাৰণে বিহু উদযাপন কৰিব দিয়া নাছিলে। কিন্তু সকলোখিনি সিহঁতি আয়োজন কৰিছিলে আৰু ওচৰৰ সকলো বিহু দল আহি বিহু উদযাপন কৰি সামৰিলে। কিন্তু গোটেই মাৰ্কেট বহিছিলে, মানে সকলো প্ৰস্তুতি হৈছিলে। খালি মানে দেশৰ পৰিস্থিতি বহুত বেয়া হোৱাৰ কাৰণে সামৰণি মাৰিলে এদিনতে। আৰু এয়া বহুত মানুহ হৈছিলে। আমি পিছবেলা এনেই গৈছিলোঁ ফুৰিবলৈ চাবলৈ, তেতিয়া এয়া বিহু হৈ আছিলে আৰু যথেষ্ট মানুহ হৈছিলে। খালি অকল ঢকুৱাখানাৰ ওচৰ পাজৰৰ বিহু দল আহিয়ে বিহু কৰি সামৰণি মাৰিলে ফাটবিহুৰ এইবাৰ। হ'লেও আমি অলপ চাই আহিলোঁ, ভালেই লাগিলে। আৰু গোটেই ফিল্ডখন মই ভালকৈ দেখাই দিলোঁ। মানুহো যথেষ্ট মানুহ আছিলে। লোকেল বিহু দল হ'লেও মানে 10-15টামান আছিলে বিহু দল, হুঁচৰি আছিলে। আৰু মই তাৰে অকণমান বিহু দেখুৱাম থুলমূলকৈ, চাবচোন সকলোৱে বিহুটো, আৰু ভাল লাগি যাব। এইবাৰ কিন্তু বহুত চাফ চাফাই বহুত ধুনীয়াকৈ ৰাখিছিলে।